এইফালে অলপ ওখ ঠাই আছে তাতে। নমস্কাৰ, মই মিলন শৰ্মা। এটি সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অহা 2026-ৰ 2 জানুৱাৰী তাৰিখে আমাৰ মামা যিখন লাখপতি বাইদেউসকলক 10,000 টকীয়া চেক প্ৰদান কৰিব আৰু সেই চেক প্ৰদান অনুষ্ঠানটো ডাঙৰ মিটিংখন আমাৰ এই ঠাইত অনুষ্ঠিত হ'ব। এই ঠাইখনত অনুষ্ঠিত হ'ব এখন ভিতৰুৱা ঠাই আমাৰ দৰঙৰ এই বুঢ়াপুখুৰী পথাৰ বুলি কয়, ৰামগাঁৱত অৱস্থিত এই বুঢ়াপুখুৰী পথাৰত এই মিটিংখন অনুষ্ঠিত হ'ব। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে এনেকুৱা এখন ভিতৰুৱা স্থানত আমাৰ মামাই এই ইমান এটা ডাঙৰ অনুষ্ঠান লৈ অহাৰ কাৰণে আমাৰ সঁচাকৈ ভাল লাগিছে। আমাৰ ঠাইখনৰ অলপ হ'লেও দূৰৰ মানুহে অলপ চিনি পাব আৰু আমাৰ দৰঙৰ সকলো বাইদেউ ইয়াত আহিবৰ কাৰণে সুবিধা হ'ব, কিয়নো এইটো নতুন এটা হাইৱে আছে। এই অসমমালাৰ যিটো হাইৱে, ইফালৰ পৰা টংলা টু চিপাঝাৰ এই ৰাস্তাটো, আৰু পশ্চিম দিশে আছে পাথৰিঘাট টু টংলা ৰোড। এই দুটা ৰাস্তাৰে মানুহ ইয়াত আহিব পাৰিব। আৰু বুঢ়াপুখুৰী পাৰৰ কাষতে মই দেখুৱাই আছোঁ আপোনালোকক, এইফালে ভোজৰ ব্যৱস্থা হ'ব আৰু এইফালে মামাৰ যিখন হেলিকপ্টাৰ আহিব, মামা তাতে নামিবৰ কাৰণে এইফালে এটা ঠাই আছে। আৰু এইটো মেইন পেণ্ডেলটো ইফালে হ'ব এই মিটিঙৰ। আপোনালোকক গোটেইখিনি মই ইনফৰমেশ্যনটো মই ভালকৈ দেখুৱাম, কোন ঠাইৰ পৰা কেনেকুৱা হয় এফালৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। বাইদেউসকলক আপোনালোকৰ গোটাই ওচৰতে হ'ল, আপোনালোকে এতিয়া চিপাঝাৰ যাব নালাগে একদম। আৰু বহুতে বহুত কৈ আছিল চিপাঝাৰত হ'ব বা আন কোনোবা ঠাইত হ'ব মিটিং, এতিয়া সেইবোৰ নহয়। এতিয়া কাম চলি আছে ফিক্স এই বুঢ়াপুখুৰী পথাৰত হ'ব। আৰু এই পথাৰখন আপোনালোকক দেখুৱালোঁ কেনেকৈ কাম চলাই আছে, আৰু গোটেইখিনি নেক্সট ভিডিঅ' আৰু বনাই আছোঁ। আজি ফাৰ্ষ্ট ডে মই আহিলোঁ, আহি আপোনালোকক দেখুৱালোঁ। আৰু পাৰিলে আপোনালোকে মোৰ এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব যে বাইদেউসকলে আহিবৰ কাৰণে, আৰু বহুতে কৈ থাকিব পাৰে যে চিপাঝাৰত হ'ব বা এই ডিগিপাৰত হ'ব এনেকৈ কৈ আছিল। এতিয়া ক'তো নহয়, এতিয়া ডাইৰেক্ট বুঢ়াপুখুৰী পথাৰত হ'ব। ৰামগাঁৱত এইখন অৱস্থিত। ইফালে মহিলাপাৰা ওচৰত হয়, ইফালে আগত বৰিচকা আছে, তাৰপিছত চিপাঝাৰ আছে, গোটাই ওচৰ হ'ব। আপোনালোকে ডাইৰেক্ট আহিব পাৰিব, ভাল ৰাস্তা, একদম হাইৱে। ফাটাফাটি আহক আৰু 10,000 টকীয়া চেকখন লৈ যাওক। আহক গোটাই এফালৰ পৰা দেখাওঁচোন। তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ যাওঁ। নমস্কাৰ। আমাৰ 2 জানুৱাৰীত আমাৰ হিমন্ত মামা 10,000 টকীয়া আমাৰ বাইদেউসকলৰ আঁচনিৰ কাৰণে আমাৰ এই ঠাইলৈ আহিব আৰু ইয়াত মিটিং হ'ব। মিটিং হৈ পূব চাইডে এইখিনিত হেলিকপ্টাৰ পৰিব, তাৰ আগত আছে মিটিঙৰ খলা, তাৰ পশ্চিমে আছে আমাৰ ভোজনালয়। গতিকে গোটেই এই সৰ্বশৰীৰে আমি ইয়াতে কাম কৰি আছোঁ। এতিয়া মানে হেলিকপ্টাৰ পৰা ঠাইখিনি আপোনালোকে ঠিক ঠাক কৰি আছে, দায়িত্ব পৰিছে আৰু ঠিক আছে মামা আহিবতো পুৰা চাফা কৰি আছে। কিন্তু মাটিটো ঢিলা আছে নেকি এতিয়া? মেইন টাইট হ'ব, ৰ'দ পৰি আছেতো এই দুদিন। হয়, এতিয়া ৰোলাৰ মাৰি আছে, ইফালে ৰোলাৰ মাৰি আছে। এটা ডাঙৰ এৰিয়া, বহুত বিশাল এৰিয়া আমাৰ মানে এই দৰঙত। এতিয়া লাখপতি যিটো আমাৰ বাইদেউসকলৰ 10,000 টকীয়া চেক বিতৰণ ইয়াত হ'ব। আৰু আপোনালোকক গোটেইখিনি মই এড্ৰেছ আপোনালোকক দিম। এই এড্ৰেছটো মই বঢ়িয়া কৰি আপোনালোকক দেখাম যাতে আহিবৰ কাৰণে সুবিধা হয়। মই আহোঁ, আগৰ ফালে যাওঁ, এফালৰ পৰা দেখাই আছোঁ আপোনালোকক। আৰু মই ইয়াৰ স্থানীয় দাদা এজনৰ পৰা এই ঠাইখনৰ বিষয়ে কিছু আপোনালোকক জনাব আগবাঢ়িছোঁ। দৰংগী ৰজা আদিমত্তৰ অৱদান এই বুঢ়াপুখুৰীৰ সমীপত এইখন এখন বৃহৎ বুঢ়া পথাৰ, আৰু এই বুঢ়া পথাৰখন ৰামগাঁৱৰ এখন ঐতিহ্যমণ্ডিত পথাৰ। আৰু এই পথাৰতেই 2005 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা যি আকাংক্ষা নাটৰ বিশ্ব অভিলেখ অনুষ্ঠিত হৈছিল, আৰু সেই ঐতিহাসিক পথাৰখনতেই এতিয়া এইবুলি আমাৰ যি উদ্যমিতা আঁচনি আমাৰ
মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আমাৰ মহিলাসকলক তেওঁলোকৰ যি 10,000 টকীয়া চেক প্ৰদান কৰিব। আৰু আমি ভাবোঁ এই অঞ্চলত তেখেতৰ পদাৰ্পণে আমাৰ এই ৰামগাঁও অঞ্চলত এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব আৰু সকলো মহিলাৰ মাজত এটা ঐক্যভাৱৰ বা সমন্বয়ৰ ভাৱ সৃষ্টি কৰিব। হয়, ধন্যবাদ। আমাৰ স্থানীয় আমাৰ দাদা এজনে এই সুন্দৰভাৱে এই বৰ্ণনাটো ক'লে। মানে ঠাইখনৰ বিষয়ে মই বিশেষ নাজানো যদিও তেখেতৰ পৰা অলপ জানিলোঁ আৰু আপোনালোকক জনালোঁ। আৰু আমাৰ এই পশ্চিম দিশত আছে এইটো বুঢ়া পুখুৰী। এইটো মোটামুটি কিমান দিন? এইটো আমাৰ ৰজা আদিমত্ৰই খন্দোৱা পুখুৰী আছিলে। আদিমত্ৰ ৰজাই খন্দোৱা পুখুৰী, এইটো 1300 শতিকাত। আৰু এইটো প্ৰায় 100 বছৰ ধৰি পতিত হৈ আছিল। আৰু ৰামগাঁৱৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান নৱৰূপ কলা কৃষ্টি সংঘৰ উদ্যোগত 2005 চনৰ পৰা 2013 চনলৈকে শ্ৰমদান কৰি এই পুখুৰীটো ইতিমধ্যে পিটনিমুক্ত কৰি তোলা হৈছে। হয়, ধন্যবাদ। এই পুখুৰীটো আমি এতিয়া দেখিছোঁ বহুত মানে আগতে পিট আছিল, এতিয়া সেই পিটবোৰ নাই। এতিয়া জাষ্ট এই ঠাইখিনি বহুত চাফা হৈছে আৰু চাবলৈ ভাল লগা হৈছে। তাতে মাছ এতিয়া মৎস্য মানে উৎপাদন হৈছে। ঠিক আছে, ধন্যবাদ। আপোনাক ধন্যবাদ জনাইছোঁ। ইমান এটা সময় আপোনালোকে দিলে আমাক, ধন্যবাদ।